অৱশেষত অপহৃত শিক্ষয়িত্ৰীক লগত লৈ আত্মসমৰ্পণ অপহৰণকাৰীৰ অভিযুক্ত নুৰুল ইছলামৰ আত্মসমৰ্পণ নিশা গোৱালপাৰাৰ এখন থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত নুৰুল ইছলামে পৰৱৰ্তী সময়ত গৰৈমাৰী থানাত লৈ আহে অপহৃত শিক্ষয়িত্ৰী আৰু অপহৰণকাৰী অৱশেষত অপহৃত শিক্ষয়িত্ৰীক লগত লৈ আত্মসমৰ্পণ অপহৰণকাৰীৰ ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে গৰৈমাৰী আৰক্ষী থানাত ৫জনকৈ ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতেই আত্মসমৰ্পণ অভিযুক্তৰ দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰক্ষী থানাৰ মাত্ৰ ১ কিলোমিটাৰ নিলগৰ পৰা ড্ৰাগছ মাফিয়া তথা নিচাসক্ত যুৱকে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শিক্ষয়িত্ৰী এজনীক অপহৰণ কৰিছিল উক্ত ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ গৰৈমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কথা ক'ব হৈছে আমাৰ গৰৈমাৰী অঞ্চলত যিটো ধৰণৰ এই মদৰ পৰা আৰম্ভ কৰি অপহৰণলৈকে যিমানখিনি কুকৰ্মবিলাক চলি আছে মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ গোটেই প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ ঘটনাবিলাক আমাৰ গৰৈমাৰীত যাতে আৰু কোনোদিন নহয় এই যোৱা পৰহি দিনা যিজনী ছোৱালী ব্ৰহ্মপুত্ৰত কাম কৰি থকা এজন ছোৱালী BSc পাছ কৰিছে ছোৱালী এজন আনলিটাৰেটেড ল'ৰাই মূৰ্খ ল'ৰা এটা জীৱন স্কুল বাৰান্দাত ভৰি দিয়া নাই সেইজন ল'ৰাই উঠাই লৈ যায় তেওঁ অপহৰণ কৰি লৈ গোৱালপাৰাত কোনোবা তেওঁৰ আত্মীয়ৰ ঘৰত ৰাখিছিলে আমি গম পাইছোঁ কালি কোৰ্টৰ পুলিচৰ পৰা জানিব পাৰিছিলোঁ যে ল'ৰাজন ভাল পাই গৈছিলে কিন্তু আমি কোনোদিনে তেওঁ বিশ্বাস কৰা নাছিলোঁ যে এজন BSc পাছ ছোৱালী এজন ফাৰ্ষ্ট ক্লাছ পাছ BSc এজন ছোৱালীয়ে কোনোদিনে এটা মূৰ্খ ল'ৰাৰ লগত কেতিয়াও গুচি নাযায় কালি আমি কোৰ্টৰ জৰিয়তে জবানবন্দীত আমি স্পষ্ট দিছে ছোৱালীজনী জবৰদস্তি নিয়া হৈছিলে তো মই আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰশাসনক মই এটাই অনুৰোধ কৰিম যাতে এই যে যিটো অপহৰণৰ লগত জড়িত সৰু মাইনাটোৰ যিমান হাৰাশাস্তি কৰা হৈছে আপোনালোকে জানে অপহৰণ কৰি নি কি কৰা হয় এইবিলাক এই চেনেলৰ জৰিয়তে ক'ব নালাগে চবে গম পায় আজি ছোৱালী যে মানসিকভাৱে ভাগি পৰিছে ছোৱালীজন কথাও ক'ব নোৱাৰে ছোৱালীজন কিয় কান্দি থাকে গোটেই প্ৰশাসনক মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ এই কাল্পিক কেইজনক যিখন গাড়ীত লৈ গৈছিলে গাড়ীৰ ড্ৰাইভাৰ সহ গাড়ীখনক আটক কৰিব লাগে আৰু তেওঁলোকে সেই অপহৰণৰ লগত জড়িত গোটেইখিনি মানুহক তদন্তৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই পুলিচ প্ৰশাসনক মোৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম।